হাই ফ্ৰেণ্ডছ, সুমিচ কিচেনৰ আন এটি নতুন ভিডিঅ'লৈ মই আহিলোঁ। আজি মই খুব কম সময়ৰ ভিতৰতে আটাৰে এগ ৰোল বনাব লৈছোঁ। তাৰ কাৰণে প্ৰথমে মই গেছটো অন কৰি ফ্ৰাই পেন এখন বহাই লৈছোঁ। আটাৰ বলটো পাতলাকৈ বেলি ল'ম। ৰুটিখন যিমানে পাতলা হয় ৰোলটো তিমানে ভাল হয় খাবলৈ। পেনখনত মই ৰুটিখন দি দিলোঁ। এইখন ভালকৈ সেকি ল'ব লাগিব। দুই চাইডে ভালকৈ সেকি ল'ব লাগিব। ৰুটিখন সেকা হৈ গ'ল। একেখন ফ্ৰাই পেনতে অকণমান ৰিফাইন অইল দি দিছোঁ। দুটা কণী বাতি এটাত ভাঙি লৈছোঁ। ইয়াতে মই অকণমান নিমখ দিছোঁ। নিমখটো ভিডিঅ' কৰা নহ'ল। লগতে দিছোঁ অকণমান পেৰি পেৰি মছলা আৰু অকণমান জালুকৰ গুড়ি। এতিয়া এইখিনি ভালকৈ ফেটি লৈছোঁ। এতিয়া ফ্ৰাই পেনত মই কণীখিনি দি দিলোঁ। কণীটোৰ ওপৰতে ৰুটিখন দি দিছোঁ। ৰুটিখন অকণমান কণীটোৰ ওপৰত প্ৰেছ কৰি উল্টাই দি পেলাই প্লেটত নমাই লৈছোঁ। ইয়াতে মই বন্ধাকবি, পিঁয়াজ, গাজৰ পিহনাত ৰুকি অকণমান ৰিফাইন তেলত ফ্ৰাই পেন এখনত নিমখ আৰু অকণমান জালুকৰ গুড়ি দি জাষ্ট অলপমান ভাজি লৈছোঁ। সেই মিশ্ৰণটো ইয়াতে মই দি দিছোঁ। ইয়াতে চীজ অকণমান ৰুকি দিছোঁ। চীজ দিলে ৰোলটো খাবলৈ আৰু বেছি ভাল হয়। টমেটো চচ অলপো দি দিছোঁ। আপোনালোকে ইয়াতে ইচ্ছা কৰিলে চিলি চচো ব্যৱহাৰ কৰিব পাৰে। ৰোলটো মোৰ এয়া হৈ গ'ল। এলুমিনিয়াম ফইল পেপাৰত মই ৰোলটো ৰেপিং কৰি থওঁ। চাহকাপ হয় মানে মই এই এগ ৰোলটো এলুমিনিয়াম ফইলত ৰেপিং কৰি থৈ দিছোঁ। গৰমে গৰমে একাপ চাহ আৰু অকণমান চচৰ সৈতে মই এই এগ ৰোলটো খাই চাওঁ। এই এগ ৰোলটো টেষ্টি হোৱাৰ উপৰিও বহুত বেছি হেল্ডিও হয়। ৰোলটো খাবলৈ বহুত বেছি টেষ্টি হৈছে। আপোনালোকে খুব কম সময়ৰ ভিতৰত ঘৰতে এনেকৈ এগ ৰোল বনাই খাব পাৰে। আজিৰ এই এগ ৰোলৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।